ওম শান্তি। আজিৰ তাৰিখ 10 জুলাই 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপ-দাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এতিয়া শতপ্ৰধান হৈ ঘৰলৈ যাব লাগে। সেয়েহে নিজক আত্মা বুলি বুজি নিৰন্তৰ পিতাক স্মৰণ কৰাৰ অভ্যাস কৰা। উন্নতিৰ প্ৰতি সদায় ধ্যান ৰাখা। আৰু আজিৰ প্ৰশ্ন, পঢ়াত দিনে প্ৰতিদিনে আগবাঢ়ি গৈ আছা নে পিছ পৰি ৰৈ গৈছা, তাৰ লক্ষণ কি? পিতাই উত্তৰত কৈছে, পঢ়াত যদি আগবাঢ়ি গৈ আছা তেন্তে পাতল অনুভৱ হ'ব। বুদ্ধিত উদয় হ'ব যে এয়াতো চি শৰীৰ, এয়া ত্যাগ কৰিব লাগে। আমিতো এতিয়া ঘৰলৈ যাব লাগে। দৈবী গুণ ধাৰণ কৰি থাকিব। যদি পিছ পৰি ৰৈ গৈছা তেন্তে চলনত আখৰি গুণ দেখা দিব। চলোতে ফুৰোতে পিতাৰ স্মৃতি নাথাকিব, তেনে সন্তানে ফুল হৈ সকলোকে সুখ দিব নোৱাৰিব। এনেকুৱা সন্তানৰ আগলৈ গৈ সাক্ষাৎকাৰ হ'ব, তেতিয়া বহুত শাস্তি খাবলগীয়া হ'ব। ওম শান্তি। বুদ্ধিত এইটো খেয়াল থাকিব লাগে যে আমি শতপ্ৰধান হৈ আহিছিলোঁ। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজাই, ইয়াত সকলো বহি আছে। কোনোবা দেহ অভিমানী আৰু কোনোবা দেহী অভিমানী হ'ব। কোনোবা ছেকেণ্ডত দেহী অভিমানী, কোনোবা ছেকেণ্ডত দেহ অভিমানী আৰু কোনোবা ছেকেণ্ডত দেহী অভিমানী হৈ থাকিব। এনেকৈতো কোনেও ক'ব নোৱাৰে যে আমি সকলো সময়তে দেহী অভিমানী হৈ বহি আছো। নহয়, পিতাই বুজাই, কোনোবা সময়ত দেহী অভিমানী আৰু কোনোবা সময়ত দেহ অভিমানী হ'ব। এতিয়া সন্তানসকলে এয়াতো জানে যে আমি আত্মাই এই শৰীৰ এৰি নিজৰ ঘৰলৈ যাম। বহুত আনন্দেৰে যাব লাগে। গোটেই দিন এইটোৱে চিন্তন কৰে, মই শান্তিধামলৈ যাম, কিয়নো পিতাইটো মাৰ্গটো দেখুৱাই দিছে। অন্য কোনো লোকে কেতিয়াও এনেকৈ বিচাৰ কৰি নবহে। এই শিক্ষা কোনেও নাপায়, খেয়ালো নাহিব। তোমালোকে বুজা যে এইখন হৈছে দুখধাম। এতিয়া পিতাই সুখধামলৈ যোৱাৰ মাৰ্গ দেখুৱাই দিছে। যিমানেই পিতাক স্মৰণ কৰিবা সিমানেই সম্পূৰ্ণ হৈ যোগ্যতা অনুসৰি শান্তিধামলৈ যাবা। তাকেই মুক্তি বুলি কোৱা হয়, যাৰ কাৰণে মনুষ্যই গুৰুৰ শৰণাগত হয়। কিন্তু মনুষ্যই একেবাৰে নাজানে মুক্তি, জীৱন মুক্তি কি হয়, কিয়নো এয়া হৈছে নতুন কথা। তোমালোক সন্তানসকলেহে বুজি পোৱা। এতিয়া আমি ঘৰলৈ যাব লাগে। পিতাই কয়, স্মৃতিৰ যাত্ৰাৰ দ্বাৰা পবিত্ৰ হোৱা। তোমালোক প্ৰথমে যেতিয়া শ্ৰেষ্ঠাচাৰী সৃষ্টিলৈ আহিছিলা, তেতিয়া শতপ্ৰধান আছিলা। আত্মা শতপ্ৰধান আছিল। কাৰোবাৰ লগত সম্পৰ্কও পাছলৈ হ'ব। যেতিয়া গৰ্ভত যাবা তেতিয়া সম্বন্ধত আহিবা। তোমালোকে জানা, এতিয়া এয়া হৈছে আমাৰ অন্তিম জন্ম। আমি ঘৰলৈ উভতি যাব লাগে। পবিত্ৰ নহ'লে আমি যাব নোৱাৰিম। এনেকৈ ভিতৰি কথা পাতিব লাগে, কিয়নো পিতাৰ আদেশ হৈছে, উঠোতে বহোতে চলোতে ফুৰোতে বুদ্ধিত যাতে এইটোৱেই খেয়াল থাকে যে আমি শতপ্ৰধান হৈ আহিছিলোঁ। এতিয়া শতপ্ৰধান হৈ ঘৰলৈ যাব লাগে। শতপ্ৰধান হ'ব লাগে পিতাৰ স্মৃতিৰ দ্বাৰা, কিয়নো পিতাহে পতিত পাৱন হয়। আমাক সন্তানসকলক যুক্তি শুনাই যে তোমালোক এনেকৈ পাৱন হ'ব পাৰা। গোটেই সৃষ্টিৰ আদি মধ্য অন্ত কেৱল পিতাইহে জানে। আন কোনো কৰ্তা নাই। পিতাহে হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ। ভক্তি কেতিয়ালৈকে চলে, এয়াও পিতাই বুজাইছে। ইমান সময় জ্ঞান মাৰ্গ আৰু ইমান সময় ভক্তি, এই গোটেই জ্ঞান ভিতৰত নিগৰি থাকিব লাগে। যেনেকৈ পিতাৰ আত্মাত জ্ঞান আছে, তোমালোকৰ আত্মাতো জ্ঞান আছে। শৰীৰৰ দ্বাৰা শুনে আৰু শুনায়। শৰীৰ অবিহনেতো আত্মাই ক'ব নোৱাৰে। ইয়াত প্ৰেৰণা বা আকাশবাণীৰ কথা নাই। ভগৱানুবাজ তেন্তে নিশ্চয় মুখ লাগে, ৰথ লাগে। গাধ ঘোঁৰাৰ ৰথটো নালাগে? তোমালোকেও প্ৰথমে ভাবিছিলা কলিযুগ এতিয়া আৰু 40,000 বছৰ চলিব। অজ্ঞান নিদ্ৰাত শুই আছিলা, এতিয়া বাবাই জগাইছে। তোমালোকো অজ্ঞানতাত আছিলা, এতিয়া জ্ঞান পাইছা। ভক্তিক অজ্ঞান বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে এইটো খেয়াল কৰিব লাগে যে আমি নিজৰ উন্নতি কেনেকৈ কৰিম, উচ্চ পদ কেনেকৈ পাম,
নিজৰ ঘৰলৈ গৈ পুনৰ নতুন ৰাজধানীলৈ আহি উচ্চ মৰ্যাদা কেনেকৈ পাম? তাৰ কাৰণে হৈছে স্মৃতিৰ যাত্ৰা। নিজক আত্মা বুলিতো নিশ্চয় বুজিব লাগে। আমাৰ সকলো আত্মাৰ পিতা হৈছে পৰমাত্মা। এয়াতো বহুত সাধাৰণ কথা, কিন্তু মনুষ্যই ইমানখিনি কথাও বুজি নাপায়। তোমালোকে বুজাব পাৰা যে এয়া হৈছে ৰাৱণ ৰাজ্য, সেইকাৰণে তোমালোকৰ বুদ্ধি ভ্ৰষ্টাচাৰী হৈ গ'ল। মনুষ্যই ভাবে যে যি বিকাৰগ্ৰস্ত নহয় তেওঁ পবিত্ৰ। যেনেকৈ সন্ন্যাসীসকল, পিতাই কৈছে তেওঁলোকতো অলপ সময়ৰ কাৰণে পাৱন হয়। সৃষ্টিখনটো তথাপিও পতীত নহয় জানো? পাৱন সৃষ্টি হৈছে সত্যযুগ। পতীত সৃষ্টিত সত্যযুগৰ দৰে পাৱন কোনো থাকিব নোৱাৰে। তাততো ৰাৱণ ৰাজ্যই নাই, বিকাৰৰ কথাই নাই। তেন্তে চক্ৰ লগাই ঘূৰোতে ফুৰোতে বুদ্ধিত এইটো চিন্তন চলি থাকিব লাগে। বাবাৰ এই জ্ঞান আছে নহয়, জ্ঞানৰ সাগৰ হয় যেতিয়া নিশ্চয় জ্ঞান নিগৰি থাকিব। তোমালোকো জ্ঞান সাগৰৰ পৰা ওলোৱা নদী, তেওঁতো সদায় সাগৰেই হয়। তোমালোক সদায় সাগৰ নোহোৱা। তোমালোক সন্তানসকলে বুজা যে আমি সকলো ভাই ভাই। তোমালোক সন্তানসকলে পঢ়া, আচলতে নদী আদিৰ কথা নহয়। নদী বুলি ক'লে গংগা যমুনা আদিৰ নাম কৈ দিয়ে। তোমালোক এতিয়া বেহদত থিয় হৈ আছা। আমি সকলো আত্মা এজন পিতাৰ সন্তান, ভাই ভাই হওঁ। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে, য'ৰ পৰা আহি শৰীৰৰূপী আসনত বিৰাজমান হওঁ। অতি সূক্ষ্ম আত্মা সাক্ষাৎকাৰ হ'লে বুজিব নোৱাৰিব। আত্মা ওলাই গ'লে তেতিয়া কোনোবাই কয় মূৰেৰে ওলাই গ'ল, চকুৰে মুখেৰে ওলাই গ'ল। মুখ মেল খাই যায়। আত্মাই শৰীৰ এৰি গুচি গ'লে তেতিয়া শৰীৰ জড় হৈ যায়। এয়া হৈছে জ্ঞান। বিদ্যাৰ্থীৰ বুদ্ধিত গোটেই দিন পঢ়াৰ খেয়ালেই থাকে। তোমালোকৰো গোটেই দিন পঢ়াৰ খেয়ালেই চলি থকা উচিত। ভাল ভাল বিদ্যাৰ্থীৰ হাতত সদায় কিবা নহয় কিবা কিতাপ থাকে, পঢ়ি থাকে। পিতাই কয় তোমালোকৰ এয়া অন্তিম জন্ম। গোটেই চক্ৰ পৰিক্ৰমা লগাই অন্তত আহি পাইছা। গতিকে বুদ্ধিত এয়াই স্মৃতি থাকিব লাগে। ধাৰণা কৰি আনক বুজাব লাগে। কিছুমানৰতো ধাৰণা নহয়। স্কুলতো ক্ৰমানুসাৰে বিদ্যাৰ্থী থাকে। বিষয়বস্তু বহুত থাকে। ইয়াত বিষয় এটাই, দেৱতা হ'ব লাগে। এইটো পাঠ পঢ়াৰেই চিৰন্তন চলি থাকিব লাগে। এনেকুৱা নহয় যে পঢ়া পাহৰি যাবা আৰু অন্য চিন্তা চলি থাকিব। পেছাগত কাম কৰোঁতা হ'লে নিজৰ পেছাৰেই খেয়ালত থাকিব। বিদ্যাৰ্থী পঢ়াতেই লাগি থাকিব। তোমালোক সন্তান সকলো নিজৰ পঢ়াত ব্ৰতী হৈ থাকিব লাগে। কালি আন্তঃৰাষ্ট্ৰীয় যোগ সভাৰ এখন নিমন্ত্ৰণী পত্ৰ আহিছিল। তোমালোকে তেওঁলোকক লিখিব পাৰা যে আপোনালোকৰতো এয়া হৈছে সৎ যোগ। ইয়াৰ লক্ষ্য উদ্দেশ্য কি? ইয়াৰ পৰা কি লাভ হয়? আমিতো ৰাজযোগ শিকি আছো। পৰমপিতা পৰমাত্মা যি জ্ঞানৰ সাগৰ হয়, সেই ৰচয়িতাই আমাক নিজৰ আৰু ৰচনাৰ জ্ঞান শুনায়। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। মনমনা ভৱ, এয়া হৈছে আমাৰ মন্ত্ৰ। আমি পিতাক আৰু পিতাৰ দ্বাৰা যি উত্তৰাধিকাৰ পোৱা যায় তাক স্মৰণ কৰোঁ। আপোনালোকে এই সৎযোগ আদি কৰি আহিছে। ইয়াৰ লক্ষ্য উদ্দেশ্য কি? আমিতো নিজৰ বিষয়ে ক'লো যে আমি কি শিকি আছো। আপোনালোকৰ এই সৎযোগৰ পৰা কি প্ৰাপ্তি হয়? সঁহাৰিত এনেকৈ সংক্ষেপত লিখিব লাগে। এনেধৰণৰ নিমন্ত্ৰণটো তোমালোকৰ ওচৰলৈ বহুত আহে। সৰ্বভাৰতীয় ধৰ্মীয় সন্মিলনৰ পৰা তোমালোকলৈ নিমন্ত্ৰণ আহিল আৰু তোমালোকক সুধিলে আপোনালোকৰ লক্ষ্য উদ্দেশ্য কি? তেতিয়া কবা আমি এয়া শিকি আছো। নিজৰ বিষয়ে নিশ্চয় কোৱা উচিত। কিয়? এই ৰাজযোগ তোমালোকে শিকি আছা, কোৱা আমি এয়া পঢ়ি আছো। আমাক পঢ়াওতাজন হৈছে ভগৱান। আমি সকলো ভাই ভাই। আমি নিজক আত্মা বুলি বুজো। বেহদৰ পিতাই কয় নিজক আত্মা বুলি বুজি মাম একম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। এনেধৰণৰ লিখনি বহুত ভালকৈ ছপা কৰি ৰাখি থোৱা। আকৌ য'ত য'ত সন্মিলন আদি হয় তালৈ পঠিয়াই দিয়া। তেতিয়া তেওঁলোকে ক'ব এওঁলোকেতো বহুত ভাল নিয়মৰ কথা শিকে। এই ৰাজযোগৰ দ্বাৰা ৰজাৰো ৰজা বিশ্বৰ মালিক হৈ গৈ প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আমি দেৱতা হওঁ, পুনৰ মনুষ্য হওঁ। এনেকৈ বিচাৰ সাগৰ মন্থন কৰি উৎকৃষ্ট লিখনি তৈয়াৰ কৰিব লাগে।
তোমালোকক উদ্দেশ্যৰ বিষয়ে সুধিব পাৰে, সেইকাৰণে এয়া ছপা কৰি ৰাখিবা। এয়া হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এনেকৈ লিখিলে আকৰ্ষিত হ'ব। ইয়াত কোনো সৎ যোগ বা শাস্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰাৰ কথা নাই। তেওঁলোকৰ শাস্ত্ৰৰ জ্ঞানৰো কিমান অহংকাৰ থাকে। তেওঁলোকে নিজকে শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি ভাবে। বাস্তৱত তেওঁলোক হৈছে পূজাৰী। হৰ্তা-কৰ্তা বুলিতো পূজ্যজনক কোৱা হয়। পূজাৰীক কি বুলি ক'ব? গতিকে এইটো স্পষ্ট কৰি লিখা উচিত যে আমি কি শিকো। বি.কে. নামটো প্ৰসিদ্ধ হৈ গৈছে। যোগ হৈছে দুই প্ৰকাৰৰ, এটা হৈছে সৎ যোগ, আনটো হৈছে সহজ যোগ। সেয়াটো কোনো মনুষ্যই শিকাব নোৱাৰে। ৰাজযোগ একমাত্ৰ পৰমাত্মাইহে শিকায়। বাকী মনুষ্যৰ মত অনুসৰি অনেক প্ৰকাৰৰ যোগ আছে। ৰাজযোগ একমাত্ৰ পৰমাত্মাইহে শিকায়। বাকী মনুষ্যৰ মত অনুসৰি অনেক প্ৰকাৰৰ যোগ আছে। তাত দেৱতাসকলক কাৰো মতৰ দৰকাৰ নাই, কিয়নো উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছে। তেওঁলোক হৈছে দেৱতা, অৰ্থাৎ দৈবী গুণ সম্পন্ন। যাৰ এনে গুণ নাই তেওঁক অসুৰ বুলি কোৱা হয়। দেৱতাসকলৰ ৰাজ্য আছিল, আকৌ সেয়া কলৈ গ'ল? ৮৪ জন্ম কেনেকৈ ললে? চিৰিৰ চিত্ৰৰ ওপৰত বুজাব লাগে। চিৰিৰ চিত্ৰ বহুত ভাল। যি তোমালোকৰ অন্তৰত আছে সেয়া এই চিৰিৰ চিত্ৰত আছে। সকলো পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে। পঢ়া হৈছে উপাৰ্জনৰ উৎস। এয়া হৈছে সকলোতকৈ উচ্চ পঢ়া, সকলোতকৈ ভাল। জগতৰ লোকে নাজানে যে আটাইতকৈ ভাল পঢ়া কোনটো। এই পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা দৈত্য মুকুটধাৰী হৈ যায়। এতিয়া তোমালোকে দৈত্য মুকুটধাৰী হ'বলৈ পুৰুষাৰ্থ কৰি আছা। পঢ়া এটাই, তাৰ পৰা আকৌ কোনোবা আন কিবা হয়গৈ। বিস্ময়কৰ একেই পঢ়াৰ দ্বাৰাই ৰাজধানী স্থাপনা হৈ যায়, ৰজাও হয় আৰু প্ৰজাও হয়। বাকী তাত দুখৰ কোনো কথা নাথাকে। পদ মৰ্যাদাটো থাকে নহয়। ইয়াত অনেক প্ৰকাৰৰ দুখ আছে। অনাবৃষ্টি, বেমাৰ, খাদ্য আদি পোৱা নাযায়, বানপানী আদি আহি থাকে। যদিও লাখপতি কোটিপতি আছে, জন্মটো বিকাৰৰ দ্বাৰাই হয়। খুন্দা খালে, মহে কামুৰিলে, এয়া সকলো দোষ নহয় জানো? নামেই হৈছে ৰৌৰৱ নৰক। তথাপিও কৈ থাকে অমুক স্বৰ্গলৈ গ'ল। হেৰ' স্বৰ্গতো আহিবহে, তেন্তে আকৌ কোনোবা স্বৰ্গলৈ গ'ল কেনেকৈ? যিকোনো লোককে বুজাবলৈ বহুত সহজ। এতিয়া বাবাই এনেকুৱা নিবন্ধ দিছে, লিখাটো সন্তানসকলৰ কাম, ধাৰণা হলে লিখিবও। মুখ্য কথা সন্তানসকলক বুজায়। নিজক আত্মা বুলি বুজা। এতিয়া উভতি যাব লাগে। আমি সতো বুধা নাছিলো, সেয়েহে আনন্দৰ পাৰাপাৰ নাছিল। এতিয়া তমোপ্ৰধান হলো, কিমান সহজ। বাবাই সাৰ কথা বহুত শুনাই থাকে। সেয়েহে ভালদৰে বহি বুজাব লাগে। নামানিলে বুজা যাব এওঁ আমাৰ কুলৰ নহয়। পঢ়াত দিনে প্ৰতিদিনে আগুৱাই যাব লাগে, পিছুৱাই যাব নালাগে। দৈবী গুণৰ পৰিৱৰ্তে আখৰি গুণ ধাৰণ কৰা, এয়াতো পিছুৱাই যোৱা নহল জানো? পিতাই কয় বিকাৰ ত্যাগ কৰি গৈ থাকা, দৈবী গুণ ধাৰণ কৰা, বহুত পাতল হৈ থাকিব লাগে। এই শৰীৰ হৈছে চি, ইয়াক ত্যাগ কৰিব লাগে। আমিতো এতিয়া ঘৰলৈ যাব লাগে। পিতাক যদি স্মৰণ নকৰা তেন্তে ফুল হ'ব নোৱাৰিবা। বহুত শাস্তি খাবলগীয়া হ'ব। পাছলৈ তোমালোকৰ সাক্ষাৎকাৰ হ'ব, সুধিব তুমি কি সেৱা কৰিলা? তুমি কেতিয়াও আদালতলৈ যোৱা নাই। বাবাই সকলোবোৰ দেখিছে, কেনেকৈ তেওঁলোকে চোৰ ধৰে, আকৌ মোকৰ্দমা চলে। তেনেকৈ তাতো তোমালোকৰ সকলো সাক্ষাৎকাৰ কৰাই থাকিব। শাস্তি খাই আকৌ পাই পইচাৰ পদ পাব। শিক্ষকৰতো দয়া উপজে নহয়, এওঁ অনুতীৰ্ণ হৈ যাব। এই পিতাক স্মৰণ কৰা বিষয়টি সকলোতকৈ ভাল, যাৰ দ্বাৰা পাপ খণ্ডন হয়। বাবাই আমাক পঢ়াই এইটোৱে স্মৰণ কৰি চক্ৰ লগাই থাকিব লাগে। বিদ্যাৰ্থীয়ে শিক্ষকক স্মৰণো কৰে আৰু বুদ্ধিত পঢ়াৰ কথাও থাকে। শিক্ষকৰ লগত যোগসূত্ৰটো নিশ্চয় থাকিব। এইটো বুদ্ধিত থাকিব লাগে। আমাৰ সকলো ভাইৰ অৰ্থাৎ আত্মাৰ এজন শিক্ষক, তেওঁ হৈছে পৰম শিক্ষক। পাছলৈ
অনেকেই জানিব, অহো প্ৰভু তোমাৰ লীলা। মহিমা কৰি মৰিব, কিন্তু প্ৰাপ্তিটো একো নহ'ব। দেহ অভিমানত আহিলেই ওলোটা কাম কৰে, দেহী অভিমানী হলে ভাল কাম কৰিব। পিতাই কয়, এতিয়া তোমালোকৰ বানপ্ৰস্থ অৱস্থা, উভতি যাবই লাগিব। হিচাপ নিকাচ নিষ্পত্তি কৰি সকলোৱে যাব লাগিব। বিচাৰিলেও বা নিবিচাৰিলেও নিশ্চয় যাবই লাগিব। এনেকুৱা দিনো আহিব যেতিয়া সৃষ্টি বহুত খালী হৈ যাব, কেৱল ভাৰতহে থাকিব। আধাকল্প কেৱল ভাৰতেই থাকিব, তেন্তে সৃষ্টি কিমান খালী হৈ যাব। এনেকুৱা খেয়াল তোমালোকৰ বাহিৰে অন্য কাৰো বুদ্ধিত উদয় নহ'ব। তেতিয়া তোমালোকৰ কোনো শত্ৰু নাথাকিব। শত্ৰু আহেনো কিয়? ধন সম্পত্তিৰ বাবে। ভাৰতলৈ ইমান মুছলমান আৰু ইংৰাজ কিয় আহিছিল? ধন সম্পত্তি দেখিলে। ধন বহুত আছিল, এতিয়া নাই, সেয়েহে এতিয়া অন্য কোনো নাই। ধন লৈ খালী কৰি গ'ল। মনুষ্যই এয়া নাজানে। বাবাই কয়, ধনটো তোমালোকে নিজেই শেষ কৰি দিলা ড্ৰামাৰ পৰিকল্পনা অনুসৰি। তোমালোকৰ নিশ্চয়তা আছে যে আমি বেহদ পিতাৰ ওচৰলৈ আহিছো। কেতিয়াও কাৰো খেয়ালতো নাহিব যে এয়া হৈছে ঈশ্বৰীয় পৰিয়াল। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, চলোতে ফুৰোতে বুদ্ধিত পঢ়াৰ চিন্তন কৰিব লাগে। যিকোনো কাৰ্য কৰোঁতে বুদ্ধিত যাতে সদায় জ্ঞান নিগৰি থাকে। এয়া হৈছে আটাইতকৈ শ্ৰেষ্ঠ পঢ়া, যি পাঠ পঢ়ি দ্বৈত মুকুটধাৰী হ'ব লাগে। দ্বিতীয়তে, অভ্যাস কৰিব লাগে যে আমি আত্মা, ভাই ভাই। দেহ অভিমানত আহিলে ওলোটা কৰ্ম হয়, সেয়েহে যিমান সম্ভৱ দেহী অভিমানী হৈ থাকিব লাগে। আৰু আজিৰ পিতাৰ বৰদান, সত্যতাৰ শক্তিৰে সদায় আনন্দত নৃত্য কৰোঁতা শক্তিশালী মহান আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, কোৱা হয়, সত্যতাত থাকিলে নাচি থাকে। সঁচা অৰ্থাৎ সত্যতাৰ শক্তিধাৰীয়ে সদায় আনন্দত নাচি থাকিব, কেতিয়াও জয় পৰি নাযাব, বিবুদ্ধিত নহ'ব, ভয় নকৰিব, দুৰ্বল নহ'ব। তেওঁ সদায় আনন্দত নাচি থাকিব, শক্তিশালী হ'ব। তেওঁৰ সন্মুখীন হোৱাৰ শক্তি থাকিব। সত্যতা কেতিয়াও লৰচৰ নহয়, অবিচলিত হৈ থাকে। সত্যৰ নাও তুলুং ভুতুং কৰে, কিন্তু নুডুবে। গতিকে সত্যতাৰ শক্তি ধাৰণ কৰোঁতা আত্মাহে মহান হয়। আৰু আজিৰ শ্লোগান, ব্যস্ত মন বুদ্ধিক ছেকেণ্ডত বিৰাম দিওঁতাটোৱেই সৰ্বশ্ৰেষ্ঠ অভ্যাস। ব্যস্ত মন বুদ্ধিক ছেকেণ্ডত বিৰাম দিওঁতাটোৱেই সৰ্বশ্ৰেষ্ঠ অভ্যাস। ওম শান্তি। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। কোনোবা দেহধাৰীৰ দৃষ্টিৰে তোমালোকৰ সন্মুখত আহিলে তেতিয়া তোমালোকে ছেকেণ্ডত তেওঁৰ দৃষ্টিক আত্মিক দৃষ্টিলৈ পৰিৱৰ্তন কৰি লোৱা। কোনোবা অৱনমিত কাৰোবাৰ বৃত্তিৰে বা নিজৰ সংগদোষত আনৰ দৃষ্টিৰে সন্মুখত আহিলে তেতিয়া তোমালোকে তেওঁক সদায় শ্ৰেষ্ঠ সংগৰ আধাৰেৰে সংগদোষৰ পৰা দূৰ কৰি শ্ৰেষ্ঠ সংগ লওঁতা কৰি তোলা। এয়াই হৈছে পৰোপকাৰৰ ভাৱনা। ওম শান্তি।